নমস্কাৰ, আসসালামু আলাইকুম। আমাৰ একেএম ডাবল 42 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতি বছৰে আহি থকা প্ৰত্যয় সম্পৰ্কে। আমি ইয়াৰ আগৰ ক্লাছটোত আলোচনা কৰিছিলোঁ সৰ্গ সম্পৰ্কে, উপসৰ্গ আৰু অনুসৰ্গ সম্পৰ্কে। আজি তাৰ লগত সংগতি থকা প্ৰত্যয় আৰু সৰ্গৰ মাজত ডিফাৰেঞ্চনো কি আৰু মিলনো কি, সেই সম্পৰ্কে আজি আমি অৱগত হ'ম, আমি আজি শিকিম। তো আহক আজিৰ ক্লাছলৈ। আমি আজি আলোচনা কৰিম প্ৰত্যয় সম্পৰ্কে। ইয়াৰ আগৰ ক্লাছটোত আমি আলোচনা কৰিছিলোঁ সৰ্গ সম্পৰ্কে, যে প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দ বা পদ ৰচিত হয় তাকে প্ৰত্যয় বোলে। চেম এই ডেফিনেশ্যনটো দিয়া হৈছিল সৰ্গ। সৰ্গ কাক বোলে? যে প্ৰাকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হয় নতুন পদ বা শব্দ ৰচিত হয় তাকে সৰ্গ বুলি কোৱা হয়। তাৰ মানে আমি কি বুজি পালোঁ? যে প্ৰত্যয় আৰু সৰ্গ একেটা বস্তু। এইটোৰ ডেফিনেশ্যন আমি এনেকৈ দিব পাৰোঁ যে শব্দ সাধনৰ সৰ্গবোৰক প্ৰত্যয় বোলে। যিহেতু প্ৰত্যয়টো আৰু সৰ্গটো একেই অৰ্থ, গতিকে প্ৰত্যয় যাক কোৱা হয় সৰ্গ তাকেই কোৱা হয়। গতিকে এই ডেফিনেশ্যনটো আমি উল্লেখ কৰিব পাৰোঁ যে শব্দ সাধনৰ সৰ্গবোৰক প্ৰত্যয় বোলে। প্ৰত্যয় সাধাৰণতে দুই প্ৰকাৰ। কি? যে পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। পূৰ্ব প্ৰত্যয়ত কি কোৱা হয়? উপসৰ্গ। আৰু পৰ প্ৰত্যয়ত কি কোৱা হয়? অনুসৰ্গ। উপসৰ্গ আৰু অনুসৰ্গ সম্পৰ্কে আমি যোৱা ক্লাছত আমি আলোচনা কৰিছোঁ। তো আমি আজি গম পালোঁ কি উপসৰ্গ যিটো শব্দক কোৱা হয় বা যিটো সৰ্গক কোৱা হয় তাক আকৌ পূৰ্ব প্ৰত্যয় বুলি কোৱা হয়। অনুসৰ্গ যিটো কোৱা হয় তাক আকৌ কি কোৱা হয়? পৰ প্ৰত্যয় বুলি কোৱা হয়। ইয়াৰ আন এটা নাম আমি কি পাইছিলোঁ? অনুসৰ্গৰ আন এটা নাম আমি পাইছিলোঁ পৰসৰ্গ, আৰু তাক আমি পৰ প্ৰত্যয় বুলিও জানো। গতিকে আমি আজি আলোচনালৈ আহিম কি প্ৰত্যয় সম্পৰ্কে। প্ৰত্যয় আকৌ এই পৰ প্ৰত্যয়টো আকৌ দুই প্ৰকাৰ। পৰ প্ৰত্যয়টো আকৌ কেই প্ৰকাৰ? দুই প্ৰকাৰ। সেই দুই প্ৰকাৰ বুজিলে আমি প্ৰত্যয় সম্পৰ্কে স্পষ্ট ধাৰণাটো পাই যাম। আমি কি পালো? যে পৰ প্ৰত্যয়। পৰ প্ৰত্যয়টো আকৌ দুই প্ৰকাৰ। সেই প্ৰকাৰ দুই প্ৰকাৰ। কি? যেনেকুৱা এক নম্বৰত হ'ল কৃত প্ৰত্যয়, দুই নম্বৰত তদ্ধিত প্ৰত্যয়। পৰসৰ্গ মানে কি? আমি জানিছিলোঁ যে শব্দৰ শেষত যিবিলাক সৰ্গ যোগ হয় সেইবিলাককে পৰসৰ্গ বুলি কোৱা হয়। পৰসৰ্গ আকৌ দুই প্ৰকাৰ। কি? কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। এতিয়া আমি জানিম কৃত প্ৰত্যয় কেনেকৈ হয় আৰু তদ্ধিত প্ৰত্যয় কেনেকৈ হয়। কৃত প্ৰত্যয় কোনবোৰ শব্দক কোৱা হয় বা কোনবোৰ প্ৰত্যয়ক কোৱা হয়, আৰু তদ্ধিত প্ৰত্যয় কোনবোৰ প্ৰত্যয়ক কোৱা হয়। আমি এতিয়া জানিম কৃত শব্দটোৰ অৰ্থ কি আৰু তদ্ধিত বুলিলে কোনখিনি বুজোৱা যায়। এতিয়া কৃত মানে কি? কৃত শব্দটোৱে যিকোনো কাম কৰা অৰ্থ প্ৰকাশ কৰে। কৃত শব্দটোৱে কি কৰে? যিকোনো কাম কৰা অৰ্থ প্ৰকাশ কৰে। তাৰ মানে কি পালো আমি? যে কাম কৰা অৰ্থাৎ বাৰ্বৰ লগত যিবিলাক প্ৰত্যয় যোগ হ'ব সেইবিলাককে কোৱা হ'ব কি? কৃত প্ৰত্যয়। কাম কৰা যিবিলাক শব্দই কাম কৰা বুজাব সেইবিলাককে কোৱা হ'ব কি? যিবিলাক শব্দই কাম কৰা বুজাব আৰু সেই শব্দৰ শেষত যিবিলাক প্ৰত্যয় যোগ হ'ব সেইবিলাকে কোৱা হ'ব কি? কৃত প্ৰত্যয়।
যেনেকৈ আমি উদাহৰণ হিচাপে বুজি লওঁ যে খা যোগ অন সমান সমান খাৱন। আৰু আমি লিখিব পাৰোঁ যে কৰ যোগ ইলো সমান সমান কৰিল। এই অনটো হ'ল কৃত প্ৰত্যয়, ইলোটো হ'ল কৃত প্ৰত্যয়। আমি কেনেকৈ গম পালোঁ? খা শব্দটো এটা কাম কৰা বুজাইছে, কৰ শব্দটোৱে এটা কাম কৰা বুজাইছে। এনেকুৱা বহুতো আছে, অন, ইলো, ইচিলো, অতি, অতিয়াল, অৰিয়া, এইবিলাক হ'ল কি কৃত প্ৰত্যয়, যিবিলাক আচলতে কি কৰা বুজাব? খোৱা, কাম কৰা শব্দৰ শেষত যিবিলাক প্ৰত্যয় যোগ হ'ব সেইবিলাক প্ৰত্যয়কে কোৱা হ'ব কি? কৃত প্ৰত্যয়। আমি আৰু উদাহৰণ হিচাপে বুজিব পাৰোঁ যে সোৱন, যেনেকৈ চ যোগ ওৱান সমান সমান কি লিখিব পাৰোঁ? সোৱন। খাৱান, এইবিলাক হ'ল কি কৃত প্ৰত্যয়। এতিয়াহ'লে আমি গম পালোঁ যে কৃত প্ৰত্যয়নো কোনবিলাক। প্ৰত্যয় বহুতো আছে, অন, অতিয়াল, অৰিয়া, ৰি, ইৰি, এইবিলাক হ'ল প্ৰত্যয়। তো এতিয়া আমি যাম তদ্ধিত প্ৰত্যয়লৈ। যদি তোমালোকৰ বুজাৰ কাৰণে কোনো অসুবিধা হয় তেনেহ'লে কমেণ্টছ কৰিবা, আমি ইয়াৰ পিছত আকৌ ডিটেইলছ বুজাই দিবলৈ চেষ্টা কৰিম। কৃত প্ৰত্যয় শব্দটোৱে যিকোনো কাম কৰা অৰ্থ প্ৰকাশ কৰে। তেতিয়াহ'লে আমি ইয়াৰ ডেফিনেশ্যনটো কি লিখিব পাৰোঁ? ডেফিনেশ্যনটো আহিব পাৰে, তোমালোকে ডেফিনেশ্যনটো লিখি লোৱা। যিবোৰ শব্দই কাম কৰা বুজায়, সেই শব্দবোৰৰ শেষত যোগ হোৱা প্ৰত্যয়ক কৃত প্ৰত্যয় বোলে। উদাহৰণ হিচাপে খা যোগ ওৱান, চ যোগ ওৱান, এইবিলাক আমি দিব পাৰোঁ। কৰ যোগ ইলো, কৰিলো, আহ যোগ ইলো, আহিলো, এইবিলাক বাৰবৰ আচলতে কি বুজো আমি? অসমীয়াত যিটো কৃত বুলি কোৱা হয়, ইংৰাজীত কি কোৱা হয়? বাট বুলি কোৱা হয়। তো কাম কৰা শব্দৰ শেষত যিবিলাক প্ৰত্যয় যোগ হয় তাকে কৃত প্ৰত্যয় বুলি বুজো। ইয়াৰ পিছত আমি আহিম কি? 2 নম্বৰ, সাধাৰণতে প্ৰত্যয় আমি পৰপ্ৰত্যয় দুই প্ৰকাৰ পাইছিলোঁ। কৃত প্ৰত্যয় সম্পৰ্কে আমি জানিলোঁ। এতিয়া আমি আহিম তদ্ধিত প্ৰত্যয়লৈ। 2 নম্বৰ কি আছিলে? তদ্ধিত প্ৰত্যয়। তদ্ধিত প্ৰত্যয় ডেফিনেশ্যনটো আমি জানিম। ডেফিনেশ্যনটো আগতে জানি লওঁ। নাম শব্দ বা প্ৰাতিপাদিকৰ পিছত যোগ হোৱা প্ৰত্যয়ক কি বোলে? তদ্ধিত প্ৰত্যয় বোলে। তদ্ধিত প্ৰত্যয় সম্পৰ্কে আমি কি ধাৰণা ল'ম? নাম শব্দ, যিবিলাক নাম শব্দ আছে, যিকোনো বস্তুৰ নাম হ'ব পাৰে, মানুহৰ নাম হ'ব পাৰে, গছ গছনিৰ নাম হ'ব পাৰে,
নাম শব্দৰ পিছত যিবিলাক প্ৰত্যয় যোগ হ'ব। আৰু প্ৰাতিপাদিক শব্দটোৰ অৰ্থনো কি? এইটো এটা নতুন শব্দ আমি আজি পালোঁ। এইটোৰ অৰ্থ হ'ল বিভক্তিবিহীন শব্দ। যিবিলাক শব্দ বিভক্তিবিহীন সেই শব্দবিলাকে কোৱা হয় কি? প্ৰাতিপাদিক। গতিকে নাম শব্দ আৰু প্ৰাতিপাদিকৰ পিছত যোগ হোৱা প্ৰত্যয় তদ্ধিত প্ৰত্যয় বোলে। যেনেকুৱা আমি ক'ব পাৰোঁ, উদাহৰণ হিচাপে দিব পাৰোঁ যে নাও যোগ অৰিয়া, নাৱৰীয়া। নাৱৰীয়া এইটো হ'ল কি? তদ্ধিত প্ৰত্যয়। নাওটো কি? নাওটো এটা নাম হয়। নাও এটা নাম হয়। নাৱৰ পিছত কি যোগ হৈছে? অৰিয়া যোগ হৈছে। এতিয়া যদি আহে যে অৰিয়া শব্দটো কি প্ৰত্যয়, এনেকৈ আহিব পাৰে পৰীক্ষাত যে অৰিয়া শব্দটো কি প্ৰত্যয়, তেতিয়াহ'লে আমি গম পাম কি? তদ্ধিত প্ৰত্যয়। যেহেতু নাম শব্দৰ লগত অৰিয়া শব্দটো যোগ হৈছে, গতিকে এইটো তদ্ধিত প্ৰত্যয় হয়। তাৰপিছত আমি আৰু উদাহৰণ দিব পাৰোঁ যে কুমাৰ যোগ অনি, কি দিব পাৰোঁ? কুমাৰণী। একেবাৰে সহজ, একেবাৰে সহজ যে যিবিলাক শব্দই কাম কৰা বুজাব তাৰ লগত যি প্ৰত্যয় যোগ হ'ব সেইটো হ'ব কৃত প্ৰত্যয়, আৰু নাম শব্দৰ পিছত যিবিলাক প্ৰত্যয় যোগ হ'ব সেইটো হ'ল তদ্ধিত প্ৰত্যয়। একেবাৰে সহজ, তোমালোকে অলপ মনোযোগ দি পঢ়া। এই প্ৰত্যয়ত প্ৰতি বছৰে 2 মাৰ্কৰ প্ৰশ্ন আহে, তোমালোকে পাবাই, খাটাংকৈ পাবা। এতিয়া তদ্ধিত প্ৰত্যয় সম্পৰ্কে আমি জানিলোঁ। তদ্ধিত প্ৰত্যয় আকৌ 2 প্ৰকাৰ। সেই 2 প্ৰকাৰনো কি আমি আজি আলোচনা কৰিম। তদ্ধিত প্ৰত্যয় 2 প্ৰকাৰ। সেই 2 প্ৰকাৰ হ'ল একদম ইজি। তদ্ধিত প্ৰত্যয় 2 প্ৰকাৰ। কি? নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু আনটো হ'ল স্ত্ৰী প্ৰত্যয়। এই দুটা হ'ল কি? তদ্ধিত প্ৰত্যয়ৰ ভাগ। এতিয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয় সম্পৰ্কে আমি জানিম। স্ত্ৰী প্ৰত্যয় তিনিটা: ই, অনি, ৰি। এই তিনিটা হ'ল স্ত্ৰী প্ৰত্যয়। আৰু নিৰ্দিষ্টতা প্ৰত্যয় হ'ল কিছুমান শব্দ থাকে, এইবিলাক চালেই গম পাবা, যেনেকুৱা চকলা। কোনো এটা বস্তুক নিৰ্দিষ্ট কৰি বুজাবলৈ যিবিলাক প্ৰত্যয় ব্যৱহাৰ কৰা হয় সেইবিলাকে কোৱা হয় কি? নিৰ্দিষ্টবাচক প্ৰত্যয়। আৰু স্ত্ৰী প্ৰত্যয় কোনবিলাক? যিবিলাক প্ৰত্যয়ে কোনো এটা নামক বা প্ৰাণীক স্ত্ৰীলিংগ বুজাবলৈ ব্যৱহাৰ কৰা হয়, সেইবিলাক প্ৰত্যয়কে কি কোৱা হয়? স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয়। চকলা বা চকল, চকল শব্দটোৱে কি বুজায়? এটা চেপেটা বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ হ'লে চকল শব্দটো ব্যৱহাৰ কৰা হয়। নিৰ্দিষ্টতাবাচক যিটো প্ৰত্যয় থাকে এইটো একেবাৰে ইজি। কেনেকে? যে এই শব্দটো বুজাবলৈ হ'লে সকলো সময়তে সদায় কি হয়? এক বচন ব্যৱহাৰ কৰা হয়। এক বচন। এক বচন কেনেকে বুজিবা? যেনেকে মানুহবোৰ, মানুহবোৰ। এইটো যদি শুদ্ধ কৰিবলৈ দিয়ে যে নিৰ্দিষ্টতাবাচক প্ৰত্যয় হিচাপে মানুহবোৰ শব্দটো কাৰেকশ্যন কৰা বা শুদ্ধ কৰা, তেনেহ'লে এইটো কি হ'ব? নিৰ্দিষ্টবাচক প্ৰত্যয় যোগ হৈছেনে? আমি নিশ্চয়কৈ গম পাম যে এইটো নিৰ্দিষ্টবাচক প্ৰত্যয় যোগ হৈছে, কিন্তু এইটো ভুলকৈ যোগ হৈছে। কিয়? মানুহবোৰ আমি জানো কি যে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুজাবলৈ হ'লে এক বচনহে ব্যৱহাৰ কৰিব লাগে। তাহলে এইটো কি লিখিব লাগিব? মানুহজন। মানুহজন লিখিলে নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো হৈ গ'ল, মানে কাৰেকশ্যন হৈ গ'ল। তেনেহ'লে মানুহজন হ'লে কি? এক বচন বুজাল, গতিকে এইটো নিৰ্দিষ্টকৈ বুজালে। তেনেকৈ
উদাহৰণ হিচাপে আমি আৰু দিব পাৰো যে কি গৰু হাল পথাৰত ঘাঁহ খাই আছে পথাৰত ঘাঁহ খাই আছে এতিয়া এনেকৈ দিব পাৰে যে ইয়াত কি প্ৰত্যয় যোগ হৈছে ইয়াত আস্তানি দিব যে আস্তানা শব্দটোত কি প্ৰত্যয় যোগ হৈছে তেতিয়াহ'লে আমি কি গম পাম যে গৰু হাল মানে ইয়াত এটা গৰু বুজাইছে ইয়াত কিন্তু চাৰিটা বা পাঁচটা বা দুটা গৰু বুজোৱা নাই গতিকে ইয়াতে এটা গৰু বুজাইছে গতিকে এইটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈছে যেনেকৈ আৰু আমি উদাহৰণ দিব পাৰো সকলো সময়তে মনত ৰাখিব লাগিব যে নিৰ্দিষ্টবাচক প্ৰত্যয় মানে কি এক বচনহে বুজাব এইটো মূৰত ৰাখিব লাগিব যেনেকে কাৰেকশ্যন যদি কৰিব দিয়ে যেনেকে ল'ৰাবোৰে খেলি আছে কাৰেকশ্যন কৰা তেনেহ'লে কি লিখিব লাগিব নিৰ্দিষ্টবাচক প্ৰত্যয় হিচাপে ল'ৰাবোৰে শব্দটো কাৰেকশ্যন কৰিবলৈ হ'লে তেনেহ'লে এই বৰটো উঠাই দিব লাগিব কি কৰিব লাগিব এইটো এক বচন লিখিব লাগিব কি ল'ৰাজনে বা ল'ৰাজন কি লিখিব লাগিব ল'ৰাজন খেলি আছে এনেকৈ এক বচন ব্যৱহাৰ কৰিহে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বনোৱা হয় নিৰ্দিষ্টবাচক প্ৰত্যয় আমি কেইটামান শব্দ স্পষ্টকৈ জানি ৰাখিব পাৰো যে চকল শব্দটো ইউজ হয় চেপেটা ফেৰা শব্দটো ইউজ হয় চকল ফেৰা জন টো এইবিলাক শব্দ নিৰ্দিষ্টকৈ বুজাবলৈ হ'লে ব্যৱহাৰ কৰা হয় আমি এই নিৰ্দিষ্টবাচক প্ৰত্যয়টো অকল একবচন শব্দহে একবচন প্ৰত্যয়হে ব্যৱহাৰ কৰোঁ গতিকে এইটো আমি বিশেষকৈ জানিব লাগিব আৰু স্ত্ৰীবাচক প্ৰত্যয় তিনিটা এইটো কেনেকুৱা হ'ব যেনে ই ৰামধ কি আছে আমি কুমাৰণী এইটো কি হৈছে স্ত্ৰীবাচক প্ৰত্যয় ইয়াৰ আগতে আমি কি পাইছো তদ্দিত প্ৰত্যয় লিখিলে কিন্তু আমাৰ এইটো ভুল নহ'ব কিয়নো তদ্দিত প্ৰত্যয় এটা ভাগ কি স্ত্ৰী প্ৰত্যয় তদ্দিত প্ৰত্যয় হয় কিন্তু যদি তদ্দিত প্ৰত্যয়ৰ কোনটো প্ৰত্যয় যদি উল্লেখ কৰিব দিয়ে তেতিয়াহ'লে আমাৰ স্ত্ৰী প্ৰত্যয়টো লিখিব লাগিব যে এইটো স্ত্ৰী প্ৰত্যয় গতিকে অনি ৰি ই কলা যেনেকুৱা আছে কলাতে কি স্ত্ৰী প্ৰত্যয় হেৰি কৰিবলৈ হ'লে কালৰি ৰি শব্দটো ৰি প্ৰত্যয়টো ব্যৱহাৰ কৰি আমি স্ত্ৰী প্ৰত্যয় কৰিলোঁ ঠিক এনেকুৱা কিছুমান শব্দ থাকিব প্ৰত্যয় বাছি উলিয়াবলৈ দিব তোমালোকক তো প্ৰত্যয় এটা বা দুটা আহে আৰু বিশেষকৈ প্ৰত্যয় ভাঙিবলৈ আহে দুটা হাফ মাৰ্ক থাকে কেতিয়াবা 1 মাৰ্ক থাকে গতিকে আমি প্ৰত্যয় সম্পৰ্কে আমি আজি যিখিনি শিকিলোঁ সেই সম্পৰ্কে অলপ ধাৰণা যদি হৈছে নিশ্চয় তোমালোকে পাৰিবা তো আকৌ থুলমূলকৈ বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম কি যে প্ৰত্যয় কি প্ৰকৃতি বা মূলৰ লগত যিবিলাক বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দ ৰচিত হয় সেইবিলাককে কি হয় প্ৰত্যয় বুলি কোৱা হয় আচলতে প্ৰত্যয়নো কি আমি বুজিলোঁ যে প্ৰত্যয়বিলাক হয় আচলতে সৰ্গ সৰ্গ আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ দুই প্ৰকাৰ অনুসৰ্গ আৰু উপসৰ্গ আৰু অনুসৰ্গ তো অনুসৰ্গটোক আমি নিশ্চয় বুজি পালোঁ যে অনুসৰ্গ পৰসৰ্গ এইবিলাক হ'ল প্ৰত্যয় সেই প্ৰত্যয় আকৌ কি দুই প্ৰকাৰ কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় আমি
কৃত প্ৰত্যয় সম্পৰ্কে ধাৰণাটো ল'লোঁ যে যিবিলাক শব্দই কাম কৰা বা হোৱা বুজাব তাৰ লগত যিবিলাক প্ৰত্যয় যোগ হ'ব সেইবিলাকেই হ'ব কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কোনবিলাক হ'ব নাম শব্দ বা প্ৰাতিপাদিকৰ পিছত যিবিলাক প্ৰত্যয় যোগ হ'ব সেইবিলাকে কোৱা হ'ব কি তদ্ধিত প্ৰত্যয় তদ্ধিত প্ৰত্যয় কিন্তু আমি আকৌ দুই প্ৰকাৰ পালোঁ কি যে স্ত্ৰী প্ৰত্যয় আৰু কি পালোঁ নিৰ্দিষ্টতাবাচক প্ৰত্যয় আমি নিৰ্দিষ্টতাবাচক প্ৰত্যয় হিচাপে আমি গম পাব লাগিব যে যিবিলাক শব্দ একবচন ব্যৱহাৰ কৰা হয় যিবিলাক প্ৰত্যয় একবচন হিচাপে ব্যৱহাৰ কৰা হয় নিৰ্দিষ্টকৈ বুজোৱা হয় সেইবিলাককে কি নিৰ্দিষ্টবাচক প্ৰত্যয় বুলি কোৱা হয় কিছুমান শব্দ থাকে নিৰ্দিষ্টবাচক বেছি শব্দ নাই যেনিবা চকল ফেৰা ফেৰী টৌ জন এইবিলাক শব্দ আচলতে ব্যৱহাৰ কৰা হয় আৰু স্ত্ৰী প্ৰত্যয় আমি পালোঁ কি নিৰ্দিষ্টবাচক প্ৰত্যয়ৰ তদ্ধিত প্ৰত্যয় আন এটা ভাগ কি আছিলে যে স্ত্ৰী প্ৰত্যয় কি আছিলে যে ৰি ই অনি এইবিলাক শব্দ কি পুৰুষবাচক শব্দৰ শেষত এইবিলাক যোগ কৰি স্ত্ৰীবাচক শব্দ কি কয় ৰূপায়ণ কৰা হয় আৰু সেইবিলাকে কোৱা হয় কি স্ত্ৰী প্ৰত্যয় গতিকে প্ৰত্যয় সম্পৰ্কে আমি যিখিনি পালোঁ এইখিনিতে গম পাব লাগিব যিখিনি যদি তোমালোকে বুজি পোৱা নিশ্চয়কৈ 2 মাৰ্ক পাবা আৰু নেক্সট ক্লাছত আমি আলোচনা কৰিম যে 2005 পৰা কি প্ৰত্যয় আমাৰ HSLCত আহিছিলে সেইখিনি আমি সন্ধি সহকাৰে ভাঙি দেখুৱাম তোমালোকক গতিকে আজিৰ ক্লাছটো যদি ভাল লাগে তোমালোকৰ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু আগলৈকে বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলক তোমালোকে স্বাগতম জনাবা বুলি আমি আশাৰে বাট চাই আছোঁ নেক্সট ক্লাছ তোমালোকে কি পাবা যে প্ৰত্যয় সম্পৰ্কে আমি 10 বা 15 বছৰৰ যিখিনি প্ৰত্যয় HSLCত আহিছিলে সেইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম গতিকে নিশ্চয় তোমালোকে চাবা আৰু সুফল পাবা ধন্যবাদ থেংক ইউ